নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছো। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 14 বৰুণৰ প্ৰাতঃ ভ্ৰমণ ডক্টৰ জয়ন্তকান্ত শৰ্মাদেৱে লিখা এই পাঠটোৰ যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি আলোচনা কৰিম। লগতে এই পাঠটোৰ যিখিনি অতিৰিক্ত প্ৰশ্ন উত্তৰ আছে সেইখিনিও লগে লগে আলোচনা কৰিম। তো তোমালোকে প্ৰথমতে এই পাঠটো ভালদৰে পঢ়িবা। পাঠটো পঢ়িলে তোমালোকে ইয়াৰ ভিতৰৰ যিখিনি সাৰমৰ্ম কথা আছে সেইখিনি জানিব পাৰিলে তোমালোকৰ প্ৰশ্ন উত্তৰখিনি মুখস্থ কৰাত সুবিধা হ'ব। তো পলম নকৰি আজি ভিডিঅ'টোৰ ফালে আমি আগবাঢ়ো। প্ৰথমতে তোমালোকে এই পাঠটোৰ যিখিনি শব্দ অৰ্থ আছে সেইখিনি ভালদৰে পঢ়িবা। ইয়াৰ পৰা বহুকেইটা শব্দ অৰ্থ আছে, ইয়াৰ পৰা এটা শব্দ অৰ্থ তোমালোকৰ পৰীক্ষাত থাকিব। তো এইখিনি তোমালোকে ভালদৰে মুখস্থ কৰিবা। 2 নম্বৰত আছে চমু উত্তৰ দিয়া। সাধাৰণতে বৰুণ ৰাতিপুৱা কেই বজাত উঠে? সাধাৰণতে বৰুণ ৰাতিপুৱা 6 বজাত উঠে। প্ৰাতঃ ভ্ৰমণ মানে কি বুজা? প্ৰাতঃ ভ্ৰমণ কৰাটো কিয় দৰকাৰী? প্ৰাতঃ ভ্ৰমণ মানে ৰাতিপুৱা সোনকালে কৰা ভ্ৰমণ। প্ৰাতঃ ভ্ৰমণ কৰিলে দেহ মন ভালে থাকে, সেইবাবে প্ৰাতঃ ভ্ৰমণ কৰাটো অত্যন্ত দৰকাৰী। মাকে বৰুণক কি উপদেশ দিছিল? মাকে বৰুণক সদায় কয়, কোনো কামতে পলম কৰিব নালাগে, আনৰ বাবে ৰৈ থাকিব নালাগে, ভাল কাম কৰিবলৈ মনত সাহস আৰু একাগ্ৰতা লাগে। ঘ নম্বৰ প্ৰশ্ন, প্ৰাতঃ ভ্ৰমণৰ বাবে দেউতাকে বৰুণক কি কৰিবলৈ কৈছিল? বৰুণৰ প্ৰাতঃ ভ্ৰমণ কৰা হ'লনে? প্ৰাতঃ ভ্ৰমণৰ বাবে দেউতাকে বৰুণক সোনকালে বিচনা এৰিবলৈ কৈছিল। বৰুণৰ প্ৰাতঃ ভ্ৰমণ কৰা নহ'ল। বৰুণে সপোনতহে প্ৰাতঃ ভ্ৰমণ কৰা দেখিলে। ঙ নম্বৰ, পাহাৰৰ চূড়ত থকা আহল বহল ঠাইটুকুৰাত পকীৰ ঢাপ এটা কিয় সাজি দিয়া বুলি বৰুণে ভাবিছিল? পাহাৰৰ চূড়াত থকা আহল বহল ঠাইটুকুৰাত পকী ঢাপটো হয়তো প্ৰাতঃ ভ্ৰমণলৈ অহা মানুহবোৰ বহিবলৈ সাজি দিয়া হৈছে বুলি বৰুণে ভাবিছিল। কিহৰ শব্দত বৰুণৰ টোপনি ভাগিল? সাৰ পাই সি কি দেখিলে? মাক দেউতাকৰ হাঁহিৰ খলকনিত বৰুণৰ টোপনি ভাগিল। সাৰ পাই সি দেখিলে সন্মুখত মাক দেউতাক বহি আছে আৰু দুয়ো তাৰ মুখলৈ চাই আছে। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন, কপালত হাত থৈ মাকে বৰুণক কি কৈছিল? কপালত হাত থৈ মাকে বৰুণক সুধিলে, সি কি প্ৰাতঃ ভ্ৰমণৰ কথা বিৰবিৰাই আছে? কিবা ভয় লগা সপোন দেখিছে নেকি বুলি সুধিলে। বৰ্গীয়া ঝ নম্বৰ, বৰুণে লতামাকৰি বাঘ ক'ত দেখিছিল? বৰুণে লতামাকৰি বাঘ চিৰিয়াখানাত দেখিছিল। সপোনতো সি লতামাকৰি বাঘ দেখিছিল। ৰাতি নোপোৱাতেই তুমি অকলে এই ঠাইলৈ অহাটো উচিত হোৱা নাই। এই কথাষাৰ সপোনত বৰুণক কোনে কৈছিল? ৰাতি নোপোৱাতেই তুমি অকলে এই ঠাইলৈ অহাটো উচিত হোৱা নাই। এই কথাষাৰ সপোনত লতামাকৰি বাঘটোৱে বৰুণক কৈছিল। নিয় নম্বৰ, প্ৰাতঃ ভ্ৰমণলৈ যাওঁতে বৰুণে কি পিন্ধি যোৱাৰ কথা ভাবিছিল? প্ৰাতঃ ভ্ৰমণলৈ যাওঁতে বৰুণে বগা হাফ পেণ্ট, নীলা স্পৰ্টিং আৰু খেলিবলৈ যাওঁতে পিন্ধা জোতাযোৰ পিন্ধি যোৱাৰ কথা ভাবিছিল। সপোনত বাঘটো দেখি বৰুণৰ অৱস্থা কেনে হৈছিল? 5টা বাক্য লিখা। সপোনত বাঘটো দেখি বৰুণৰ অৱস্থা কাহিল হৈছিল। তাৰ বহাৰ পৰা উঠিব নোৱাৰা অৱস্থা হৈছিল। সি জ্বৰ গামে ঘামিছিল। কণ্ঠ শুকাই গৈছিল। তাৰ ওঠ ফুটি মাত নোলোৱা হৈছিল। সি ভয়তে পেঁপুৱা লাগিছিল। 4 নম্বৰ প্ৰশ্ন, সপোনত পাহাৰীয়া ৰাস্তাটোৰে যাওঁতে বৰুণে কি কি দেখিছিল? সপোনত পাহাৰীয়া ৰাস্তাটোৰে যাওঁতে বৰুণে দেখিলে আকাশৰ শুক্ল পক্ষৰ জোনটোৱে
ৰাস্তাটো উজ্বলাই ৰাখিছে। গছ বনবোৰত পৰি জোনাকে অপৰূপ সৌন্দৰ্যৰ সৃষ্টি কৰিছে। গছৰ ডালত বাঁহ সাজি থকা চৰাইবোৰে কিৰিলিয়াইছে। পোৱালিবোৰে চিঞাইছে। এজাক কাউৰীয়ে কা কা কৰি উৰি গৈছে। দুটামান শহাপহুৱে অগা-দগা কৰি থকাও সি দেখিবলৈ পাইছিল। আৰু বৰুণে সপোনত এটা লতা-মাকৰি বাঘো দেখিছিল। 5 নম্বৰ, বৰুণে টোপনিত জ্বৰ ঘামে ঘামিছিল কিয়? বৰুণে সপোনত এটা লতা-মাকৰি বাঘ দেখিছিল, সেইকাৰণে সি জ্বৰ ঘামে ঘামিছিল। 6 নম্বৰ প্ৰশ্ন, বৰুণৰ মনত বাঘৰ ভয় বেছি আছিল কিয়? বৰুণৰ মনত বাঘৰ ভয় বেছি আছিল কাৰণ আজিকালি চহৰৰ মাজতে বাঘ ওলায় আৰু বাঘে কেইবাজনো মানুহক আচৰিছেও। 7 নম্বৰ, আজিকালি বননিত থকা বাঘ নগৰৰ মাজলৈ ওলাই আহে কিয়? আজিকালি মানুহে পাহাৰ আৰু বননিৰ গছ-লতা কাটি খাস্তাং কৰিছে, সেয়েহে বাঘৰ বাবে থকা ঠাইৰ অভাৱ হৈছে। আনহাতে সিহঁতৰ খাদ্য পাবলৈকো টান হৈছে, সেইবাবে বননিত থকা বাঘ নগৰৰ মাজলৈ ওলাই আহে। 8 নম্বৰ, বৰুণে সপোনত দেখা বাঘটো কি বাঘ আছিল? 3 বিধ বাঘৰ নাম লিখা। বৰুণে সপোনত দেখা বাঘটো লতা-মাকৰি বাঘ আছিল। আন 3 বিধ বাঘৰ নাম হ'ল ঢেকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ আৰু দুহৰীয়া নাহৰফুটুকী বাঘ। 9 নম্বৰ, কালি আৰু কাইলৈৰ মাজত পাৰ্থক্য দেখুৱাবলৈ দুটা বাক্য ৰচনা কৰা। কালি, কালি মানে হ'ল কালি আমাৰ বিদ্যালয় বন্ধ আছিল। কালি মানে যোৱাকালি আৰু কাইলৈ মানে অহাকালি। কাইলৈ, কাইলৈ আমি মাহীৰ ঘৰলৈ যাম। 2 ক নম্বৰ, জুৰীয়া শব্দ কাক বোলে উদাহৰণসহ বুজাই লিখা। জুৰীয়া শব্দ এটা শব্দৰ অৰ্থ স্পষ্টকৈ বুজাবলৈ কেতিয়াবা একে অৰ্থ থকা বা এক অৰ্থ নথকা আন এটা একে শব্দ যোগ কৰা হয়। এই দুটা শব্দক একেলগে জুৰীয়া শব্দ বোলে, যেনে মানুহ দুনু, দুখ বেজাৰ, উলহ মালহ। পাতি থকা জুৰীয়া শব্দবোৰ বাছি উলিওৱা। পাতি থকা জুৰীয়া শব্দবোৰ হ'ল অত তত, এটা দুটা, আহল বহল, দেহ মন, হাত মুখ, লৰালৰি, ঘাম, আখৰে আখৰে, গালে মুখে, মানুহ দুনু, গছ বন, অগা-দগা, গছ লতা, ধীৰ স্থিৰ, অন্ত কণ্ঠ আদি। 10 নম্বৰটো হৈছে অন্তিম প্ৰশ্ন। বাক্য ৰচনা কৰা। গুৰগুৰণি, আহল বহল, ধীৰ স্থিৰ, দুকমুকালি, ঘাম, হেহাই হেহাই। গুৰগুৰণি, অনবৰতে গাড়ী মটৰৰ গুৰগুৰণি শুনি শুনি আমনি লাগিছে। গুৰগুৰণি এইটো তোমালোকে বেলেগো লিখিব পাৰা বা এইটো লিখিলেও হ'ব। আহল বহল, বৰুণৰ পঢ়া কোঠাটো বেছ আহল বহল। ধীৰ স্থিৰ, কনকৰ দেউতাক ধীৰ স্থিৰ স্বভাৱৰ লোক। দুকমুকালি, দুকমুকালি মানে হ'ল নিচেই ৰাতিপুৱা। ৰমেনে দুকমুকালিতে বিচনাৰ পৰা উঠি পথাৰলৈ গ'ল। ঘাম, দেউতা শুই উঠাৰ কোনো ঘাম নাপায়। ৰাকেশ অকলেই প্ৰাতঃভ্ৰমণলৈ ওলাল। হেহাই হেহাই, ককাকে অকণক হেহাই হেহাই কথাকেইটা ক'লে। এইকেইটাৰ বাহিৰে তোমালোকে আন বেলেগো বাক্য ৰচনা নিজে বনাই লিখিব পাৰা আৰু এইখিনি লিখিলেও হ'ব। তো এইখিনি আছিলে এই পাঠটোত থকা অনুশীলনী প্ৰশ্নোত্তৰ। এইটো তাৰে ইমান অতিৰিক্ত প্ৰশ্নোত্তৰ নাই। তো যদি আজিৰ এই ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগলৈ আগবাঢ়ি যোৱাৰ উৎসাহ প্ৰেৰণা যোগাবা। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। ধন্যবাদ।